এচি ৰুমত বহিলৈ ডাঙৰ ডাঙৰ কথা কয়, মাটি ৰুবলৈ নাই শেষ হ'ল বুলি ক'লে নহ'ব, ভুৱা তথ্য কিছুমান প্ৰচাৰ কৰিলে নহয়। অনুৰোধ কৰিছে এনেকুৱা ভুৱা প্ৰচাৰ নচলাব। আহক আমাৰ লগত পোনপটীয়াকৈ কথা পাতক। এয়া আমাৰ গুণগুণ চেতিয়া। মই এয়া দেখিছে নহয়, একদম পুৰা ড্ৰেছ লগাইছোঁ পথাৰ ৰুবৰ কাৰণে। যিসকলে কৈ আছিলে আমাৰ মাটি পথাৰ ৰুই শেষ হ'ল, আহক সেইসকলে আমাৰ লগত আজি আমি ভূঁই ৰুওঁ। এয়া চাওক আমাৰ মাটি খেতি পথাৰ, সকলোৱে আহক। এনেকৈ এনেই এচি ৰুমত বহিলৈ ডাঙৰ ডাঙৰ কথা কয়, মাটি ৰুবলৈ নাই শেষ হ'ল বুলি ক'লে নহ'ব, ভুৱা তথ্য কিছুমান প্ৰচাৰ কৰিলে নহয়। এতিয়া পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জনাইছোঁ যে ইমান বিভিন্ন প্ৰান্তৰ পৰা আমাক খবৰ লৈছেহি, আমাৰ দুখৰ সমভাগী হৈছে সকলোৱে। আচলতে মই বহুত বেছি সুখী, মই বুজাব নোৱাৰোঁ কিমান সুখী হৈছোঁ এই ক্ষেত্ৰত। এতিয়া যিহেতু আমাৰ ফালে দল সংগঠন প্ৰত্যেকেই আহি আছে, কঠীয়াখিনিক লৈ ৰাজনীতিতে নিনিব বুলি মই আগতেও অনুৰোধ কৰিছোঁ, এতিয়া আকৌ এবাৰ মই অনুৰোধ জনাইছোঁ সকলোকে। এতিয়া আমি সকলোৱে ৰুম। আৰু প্ৰথম কথাটো হ'ল, মই এইটো কাৰণে সুখী হৈছোঁ, ওচৰ চুবুৰীয়া মানুহ হওক বা পৃথিৱীত কেনেকুৱা ধৰণৰ মানুহ থাকে, মানুহৰ মানসিকতা কেনেকুৱা, আচলতে এই কথাটো আচলতে স্পষ্টকৈ পোহৰলৈ আহিছে। সেই কথাটোৰ কাৰণে মই বেছি সুখী হৈছোঁ। আৰু আপোনালোকে যিজনী গুণগুণ চেতিয়াক চিনি পায়, এতিয়াও কিন্তু সেইজনী গুণগুণ চেতিয়াক আপোনালোকৰ মাজলৈ পোহৰ হৈ অহা নাই। গুণগুণ চেতিয়া কি আচলতে? গুণগুণ চেতিয়া আপোনালোকে ভাবিছে এজনী গাঁৱলীয়া ছোৱালী সহজ হ'ল, গুণগুণ চেতিয়াও আৱেগ বিবেক সকলো আছে। আৰু গুণগুণ চেতিয়াৰ যি উত্তেজনা, সেই উত্তেজনা কিন্তু আপোনালোকে দেখা নাই। গতিকে মোক উত্তেজিত হ'বলৈ আপোনালোকে বাধ্য নকৰিব, মই ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আৰু মই কঠীয়া যেতিয়া JCB উঠিছিলে তেতিয়া সেই ভিডিঅ'টোহে আপলোড কৰিছিলোঁ। আপলোড কৰাৰ পাছত মই আৰু সেইখিনি কথা আগবঢ়াই থকা নাই। নিউজ চেনেল প্ৰত্যেকটোৱে নিজে নিজে আহিছে, মই কাকো খবৰ কৰা নাই, সকলোৱে দৌৰি দৌৰি আহিছে, মই কাকো মাতি অনা নাই। গতিকে ক'ব নোৱাৰে আপোনালোকে যে মই নিউজ চেনেলত মাতি আনিছোঁ, কিবা কৰি আনিছোঁ এই ক্ষেত্ৰত। গতিকে আপোনালোকে নিজে সুধি ল'ব পাৰে। আৰু মইতো আগবঢ়াই থকা নাই, নিউজ চেনেলখিনিয়ে যি টি দি আছে। আৰু মই প্ৰথমতে ক'ব বিচাৰিছোঁ, এই লখিমপুৰ লাইভ ইমান এটা যিটো তথ্য দিছে, ভুৱা প্ৰচাৰ এটা চলাই আছে, অনুৰোধ কৰিছোঁ এনেকুৱা ভুৱা প্ৰচাৰ নচলাব। আহক আমাৰ লগত পোনপটীয়াকৈ কথা পাতক। ইমান মানে নেমু বাগানখনক লৈ ইমান চৰ্চিত হৈছে যে কঠীয়াকেইডালৰ কাৰণে ইমান এনেকৈ কৈ আছে বুলি সকলোৱে বিচাৰ কৰি আছে যে নেমু বাগানখনৰ কথা চিন্তা কৰা নাই। আৰে নেমু বাগানখন স্থায়ী, সদায় থাকে, কঠীয়াকেইডাল স্থায়ী নহয়, অস্থায়ী। আপোনালোকৰ কি বিবেক বোলা বস্তুটো নাই নেকি? সেই কথাটো আপোনালোকে বুজি নাপায়। এতিয়া আহক, যিসকলে মাটি ৰুই শেষ হোৱা নাই বুলি কৈছে, আমি একেলগে ৰুম। আহক। আপোনালোককতো বাৰে বাৰে কৈ আছোঁ, কঠীয়াক লৈ পলিটিক্স নকৰিব, কঠীয়া হ'ল অসমৰ আৱেগ, সকলোৱে জানে। আপুনিও এতিয়া এচি ৰুমত বহি বৰ কথা কৈছে, কিন্তু বৰ কথা ক'বলৈ যে শক্তিটো পাইছে ক'ৰ পৰা, সেইটো কথা গম পাইছে নাই? আমি দুখীয়া কৃষকসকলে কৰি দিয়া ভাত মুঠি খাই আপোনাৰ সেইটো শক্তি হৈছে বাইদেউ। আৰু এটা কথা আপুনি কালি ভুল কৈছে, আপুনি সংবাদদাতা যিহেতু লৈছিল, আপুনি এজন সংবাদ তথ্যক হিচাপে কিছুমান ডাটা আপুনি শুদ্ধকৈ ল'ব। আৰু নামটো আপুনি ভুল লৈছে, ভণ্টিৰ নামটো গুণগুণ, ৰুণজুণ নহয় বাইদেউ। মোৰ নামটো আগত জানি ল'ব লাগে, তাৰপাছত ক'ব লাগে। আৰু এই এনেকে কঠীয়া ডান্স কৰা ৰিলটো খুব ভাইৰেল হৈছে। আৰে আমি কঠীয়া তোলোতে নাচো নানাচোটো আমাৰ ব্যক্তিগত কথা। আৰু কঠীয়া তোলোতে মোৰ পোচাকযোৰ লৈ প্ৰশ্ন উঠিছে, পোচাক কি পিন্ধো সেইটো মোৰ ব্যক্তিগত কথা। আপোনালোকে চইচ কৰিব নেকি মই কঠীয়া তোলোতে কি পোচাক পৰিধান কৰিম? যদি আপোনালোকৰ ইমান দয়া মমতা আছে, তেনেহ'লে আপোনালোকে নিজে এযোৰ মোক পোচাক দি থৈ যাব, মই বেয়া নাপাওঁ, মই ভাল পাম। আৰু এটা কথা এইখিনিতে কওঁ, আপুনি কৈছিল কঠীয়া বিক্ৰী কৰাৰ কথা। কঠীয়া যদি আমাৰ ৰুই শেষত থাকি যায়, নিশ্চয় আমি বিক্ৰী কৰিম। আপুনি যদি ভাড়া ঘৰ এটা ক'ৰবাত বনাই থয়, আপুনি কি ঘৰটো ভাড়ালৈ নিদিব নেকি? যদি আপোনাৰ ৰুম এটা বেছি হৈ আছে, আপুনি কি ভাড়ালৈ নিদিব নেকি? আমাৰ কঠীয়া যেতিয়া ৰুই থাকি যাব, তেতিয়াতো আমি নিশ্চয় বিক্ৰী কৰিম, সেইখিনি কি কৰিম? আৰু আমি বিক্ৰী কৰোঁ, গৰু ছাগলী খোৱা, সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা। তাত ভাবোঁ আপুনি মাত নামাতিলে ভাল হ'ব। আৰু আমি কঠীয়াক লৈ বিজেপি কংগ্ৰেছ খেলা নাই, গতিকে আপোনালোকে ৰাজনীতিলৈ নিনিব, মই আকৌ এবাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু মোৰ ফেচবুক প্ৰফাইলৰ যোগেদি এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছোঁ। আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যিসকলে আমাৰ দুখৰ সমভাগী হ'বলৈ আহিছে। আৰু মোৰ হাঁহিটোক লৈও বহুতে কৈছে, তাই হাঁহি বনাইছে, কৰোঁ বুলি কৰিছে, মই চব ভিডিঅ'তে হাঁহি থাকোঁ। আৰু আপোনালোকে যিসকলে প্ৰফাইলটো খুচৰি থাকে নহয়, সেই খুচৰাসকলক কৈছোঁ, যিসকলে বেয়াকৈ কমেণ্ট কৰিছে, আচলতে সেই বেয়াকৈ যে কমেণ্ট কৰিছে সেইকাৰণে মই বহুত বেছি উৎসাহিত হৈছোঁ, শক্তিশালী হৈছোঁ, বহুত বেছি ভাল লাগিছে। ধন্যবাদ, বহুত ধন্যবাদ। আৰু মোৰ ফেচবুক প্ৰফাইলৰ যোগেদি জনাই দিলোঁ, সংবাদ মাধ্যমক মই এতিয়া যিহেতু সময় নাই, আমাৰ খেতি পথাৰত লাগিব লাগে, যিহেতু সকলোৱে কৈ আছে যে সিহঁতৰ ৰুই শেষেই হ'ল, 3.5 বিঘা 3 বিঘা মাটি আছিলে। এতিয়া আহক, সেইসকলে আহক, একেলগে ওলাই আমি ৰুওঁ, আহক।